বন্ধুসকল সকলোলৈ বহাগ বিহু ও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল আজি এটা আচৰিত ভিডিঅ' দেখাম। আমি সকলোৱে দেখা পাইছোঁ যে কোনোবাই মুৰ্গী ফাৰ্ম খোলে, কোনোবাই ছাগলীৰ ফাৰ্ম খোলে, কোনোবাই হাঁহ ফাৰ্ম খোলে, কোনোবাই মীন পালন কৰে, কোনোবাই গৰুৰ ফাৰ্ম খোলে, কোনোবা দিন শুনিছেনে ভেকুলীৰ ফাৰ্ম খোলা, হয় না? তো ভেকুলী ফাৰ্ম বুলি কোৱাৰ লগে লগে সকলোৱে আচৰিত হৈ গৈছে চাগে, কিন্তু মই সঁচাকৈ আজি দেখুৱাম যে এগৰাকী যুৱতীয়ে কেনেকৈ ভেকুলী ফাৰ্ম খুলি পেলাই ভেকুলী বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ উলিয়াইছে। এটা আচৰিত ভিডিঅ' বন্ধুসকল। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো চাওক। তো বন্ধুসকল দেখা পাইছে এগৰাকী যুৱতীয়ে পিঠিত বাস্কেট লৈ বজাৰলৈ গৈছে আৰু বজাৰতে এয়া দেখিছে ভেকুলী মেলি দিছে, ভেকুলী মেলি লৈছে, ভেকুলী মেলি লৈ পেলাই বজাৰত বিক্ৰী কৰি আছে, দেখিছেনে? তো বন্ধুসকল এই যুৱতীগৰাকীয়ে এয়া চাওক ফাৰ্ম খুলি ৰাখিছে, এটা ফাৰ্ম খুলি লৈ ৰাখিছে আৰু সেই ফাৰ্মত সকলো ভেকুলী বহুত চব ভেকুলী আছে। ভেকুলী ফাৰ্ম খুলিছে, ভেকুলী পালন কৰিছে আৰু যেনেকৈ আমি মীন পালন কৰোঁ, মাছ পালন কৰোঁ, মাছ জীয়াওঁ, মাছ জীয়াবৰ কাৰণে বা মাছ ডাঙৰ কৰিবৰ কাৰণে যেনেকৈ পদ্ধতি ব্যৱহাৰ কৰোঁ, চেম তেনেকৈ যুৱতীগৰাকীয়ে ভেকুলী তেনেকৈ পালন কৰিছে, ভেকুলী মানে জীয়াইছে আৰু ভেকুলী জীয়াই পেলাই সেই যিখিনি ডাঙৰ ডাঙৰ ভেকুলী হৈছে সেই ডাঙৰ ডাঙৰ ভেকুলীবিলাক এনেকৈ এডাল মানে জাল দিয়া হেৰি দি পেলাই উঠাইছে, উঠাই বস্তাত ভৰাই আছে, দেখিছেনে? বস্তাত ভৰাই আছে। সেয়া ভেকুলী ধৰাৰ চেষ্টা কৰিছে, ভেকুলীখিনি ধৰিছে, ভেকুলীখিনি ধৰি পেলাই বস্তাত ভৰাই আছে। এগৰাকী যুৱতী বন্ধুসকল, এগৰাকী যুৱতীয়ে বন্ধুসকল এইটো কিন্তু আমাৰ দেশৰ ভিডিঅ' নহয়, এটা বাহিৰা দেশৰ ভিডিঅ'। কিন্তু এই বাহিৰা দেশৰ ভিডিঅ'টো মই এটা কাৰণে দেখুৱাব চেষ্টা কৰিছোঁ যে বাহিৰা দেশত যিকোনো পদ্ধতিয়ে তেওঁলোকে নিজৰ কৰ্মৰ বলত আগুৱাই যাব চেষ্টা কৰে, ঠিক আছে? যিকোনো কৰ্ম কৰে, ঠিক আছে? তো তেওঁলোকৰ দেশত ভেকুলী চাহিদাটো বেছি। তেওঁলোকৰ দেশত তাৰমানে তেওঁলোকৰ দেশত ভেকুলী খায়, মানুহে ভেকুলী খাই খুব ভাল পায়, ঠিক আছে? আমি যেনেকৈ মুৰ্গী খাই ভাল পাওঁ, কোনোবাই গাহৰি খাই ভাল পায়, কোনোবাই ছাগলী খাই ভাল পায়। তো তেওঁলোকৰ দেশত তেওঁলোকৰ মানুহবিলাকে ভেকুলী খাই ভাল পায়। ভেকুলী খাই ভাল পায় কাৰণে ভেকুলী পালন কৰিছে, ভেকুলী পালন কৰি পেলাই ভেকুলী পুহিছে, ভেকুলী পুহি পেলাই ভেকুলী ডাঙৰ হৈছে, ডাঙৰ হোৱা ভেকুলীখিনিক বিক্ৰী কৰিব বজাৰত, বিক্ৰী কৰা পইচাৰে নিজৰ উপাৰ্জনৰ পথ উলিয়ায়। তো তেওঁলোকে যিকোনো কাম কৰে নহয় বন্ধুসকল কৰ্মৰ বলত, নিজৰ কৰ্ম দক্ষতাৰে, ঠিক আছে? কিন্তু কিছুমান মানে বেলেগ পথ ব্যৱহাৰ নকৰে, ঠিক আছে? তো আমাৰ কি হয়, আমাৰ ইয়াত যদি কিবা পথ বিচাৰি নাপায় নহয়, যে কিবা উপাৰ্জনৰ পথ বিচাৰি নাপায়, কষ্ট কৰিবলৈ টান পায়, কাম কৰিবলৈ টান পায়, মানে যে এটা সময়ৰ কাৰণে অপেক্ষা কৰিবলৈ টান পায়, ঠিক আছে? এতিয়াই কৰিছোঁ এতিয়াই পাব লাগিব, হয়নে? তেনেকুৱা আমাৰ কেনেকুৱা যে এতিয়াই কাম এটা কৰিছোঁ কালি উপাৰ্জন হ'বই লাগিব, তেনেকুৱা কামহে কৰোঁ। আৰু সেইকাৰণে কি হৈ যায়, আমি সহজ উপায় বিচাৰোঁ। আৰু মতা মানুহখিনিয়ে আমাৰ জেনেৰেলি আমি যিখিনি মতা মানুহ আমি সহজ উপায় বিচাৰি পাবৰ কাৰণে বেলেগ কিছুমান মানে বেয়া পথ বাছি লওঁ। তেনেকৈ মহিলাসকলেও বা যুৱতীসকলেও কিছুমান বেলেগ পথ বাছি লয়। আৰু এতিয়া দেখা পোৱা গৈছে এতিয়া ৰীলৰ জামানা হৈ আছে, ফেচবুকত ৰীল দিলেই পইচা পায়। তো ৰীলটো কেনেকুৱা দিব লাগিব যোনটো ভাইৰেল হৈ যায়, যে ভাইৰেল হোৱা ৰীল কেনেকুৱা, মানুহে কেনেকুৱা চাই বেয়া ভাল পায়, তো আপোনালোকে সকলোৱে জানে। তো সকলোৱে জানে যে কেনেকুৱা ৰীল আহি আছে এতিয়া অসমৰ পৰাই আটাইতকৈ বেছি ৰীল এতিয়া মানে এনেকুৱা আহিছে যে অৰ্ধনগ্ন হৈ পেলাই ভিডিঅ'ৰ আগত সন্মুখত ভিডিঅ' বনাবৰ কাৰণে লাজ কৰা নাই। কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক অনুসৰণ কৰি পেলাই কৰ্মৰ মাধ্যমেৰে আগুৱাই গৈ পেলাই তাৰ পৰা ভিডিঅ' বনাবৰ কাৰণে কোনো চেষ্টা কৰা নাই। তো মই সেইটো কাৰণে ভাবিছোঁ যে এনেকুৱা ধৰণৰ যুৱতী প্ৰায় এতিয়া আমাৰ অসমত কি হৈছে, যুৱতীবিলাক বা বেছিভাগ বোৱাৰীয়ে মানে অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই ভাইৰেল হোৱাৰ চেষ্টা কৰিছে। তো এইবিলাক ভিডিঅ' মই এটা কাৰণে দিছোঁ যাতে এই যুৱতীসকলক অনুসৰণ কৰক যে তেওঁলোকে কি কৰিছে, কৰ্মৰ মাধ্যমেৰে তেওঁলোকে উপাৰ্জনৰ পথ এটা বাছি লৈছে, লগতে ভিডিঅ' বনাই আছে, হয়নে? তো এয়া চব ভেকুলী বিক্ৰী হৈ আছে বন্ধুসকল, ভেকুলী। তো চৰি মাজতে অকণমান ক'লোঁ আৰু এইটো ক'বলগীয়া, আৰু সেইকাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ।
তো এয়া চাওক ভেকুলী বিক্ৰী কৰিছে, আচৰিত হয়নে নাই চাওক। তো আমাৰ ইয়াত মুৰ্গী বজাৰ দেখা পাওঁ বা গাহৰি বজাৰো দেখা পাওঁ, গাহৰি মাংস বজাৰো দেখা পাওঁ, মাছৰ বজাৰ দেখা পাওঁ হয়নে, কিন্তু ভেকুলী বজাৰ আজিলৈকে দেখা নাই, মই দেখা নাছিলোঁ। কিন্তু এয়া চাওক ভেকুলী কিমান বিক্ৰী হয়, মানে ভেকুলীৰ কাষ্টমাৰ কিমান বেছি চাওক। আনি পেলাই বজাৰত যুৱতীগৰাকীয়ে আনি পেলাই বজাৰত মেলিছিলেহে মাত্ৰ, ভেকুলী শেষ হ'ল। তো যুৱতীগৰাকীয়ে ফাৰ্মো খুলিছে, ভেকুলীৰ ফাৰ্ম খুলিছে, ভেকুলীৰ ফাৰ্ম খুলি পেলাই ভেকুলী পুহিছে। ভেকুলী পোহাৰ পিছত সেই ভেকুলীত যিখিনি ভেকুলী ডাঙৰ হৈছে বজাৰত আনি পেলাই নিজে বিক্ৰী কৰিছে, নিজে বহি লৈছে বজাৰত, নিজে ধুনীয়াকৈ বস্তা পাৰি বহি লৈছে, বহি লৈ পেলাই কাষ্টমাৰক ছাৰ্ভিচ দি আছে, কাষ্টমাৰক মানে ভেকুলী বিক্ৰী কৰি আছে। আৰু বিক্ৰী কৰোঁতে সেই যুৱতীগৰাকীৰ উৎসাহ দেখক, এক্সাইটমেণ্ট চাওক। আৰু সেই এক্সাইটমেণ্টতে সকলো ভেকুলী বিক্ৰী শেষ হৈ গ'ল, ভেকুলী সম্পূৰ্ণ শেষ হৈ গ'ল। এতিয়া চব বস্তা চস্তা ভৰাই লৈ পেলাই এয়া পিঠিত বাস্কেট লৈ গ'লগৈ। তো বন্ধুসকল, এটা বস্তু লক্ষণীয় যে মই যিমানখিনি বাহিৰৰ ভিডিঅ' দি আছোঁ, সেই বাহিৰা ভিডিঅ'বিলাকত এটা বস্তু চাব, প্ৰত্যেকগৰাকী যুৱতী হওক যুৱক হওক তেওঁলোকে নিজৰ কৰ্মৰ দ্বাৰা ভিডিঅ'বিলাক বনায়, ঠিক আছে। নিজৰ যিখিনি জীৱিকা সেইখিনি কৰ্ম কৰে, কৰ্মৰ মাধ্যমেৰে ভিডিঅ' বনায়, সেই ভিডিঅ'বিলাক পোষ্ট কৰে, ঠিক আছে। তো আমি কেনেকুৱা ধৰণৰ ভিডিঅ' পোষ্ট কৰোঁ আপোনালোকে চিন্তা কৰক। তো ছ'চিয়েল মিডিয়াটো এতিয়া আটাইতকৈ বেয়া হৈ গৈছে। তো যদি ভাল কৰিবলৈ হয় এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক অনুসৰণ কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাবৰ কাৰণে চেষ্টা কৰিলে ইয়াৰ মাধ্যমেৰেও ভাইৰেল হ'ব পাৰি, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ই কি হয়, ল'ৰা ছোৱালীৰ মাজত, পৰিয়ালৰ মাজত আমি সকলোৱে চাব পাৰোঁ। আমি আমাৰ ল'ৰা ছোৱালীক নিশ্চিন্ত মনে মোবাইলটো চাব খুজিলে দিব পাৰোঁ, কিন্তু এতিয়া ভয় সোমাই গৈছে, কাৰণ ল'ৰা ছোৱালীৰ কাৰণে এটা ৰিক্সি হয়নে, ভয়ৰ কথা। যদি তেওঁলোকে বেয়া ভিডিঅ' এটা দেখা পায়, বেয়া দৃশ্য এটা দেখা পায়, তেওঁলোকৰ মানসিকতাত বেলেগ উপজিব। কাৰণ সৰু ল'ৰা ছোৱালীৰ কি হয়, ছাবকনচিয়াছ মাইণ্ডটো খোলা থাকে, একেবাৰে খালী থাকে, আৰু যি সোমাব নহয় সেইটো কেতিয়াও নোলায়। গতিকে এতিয়া সৰু ল'ৰা ছোৱালীৰ মগজত যি সোমাব সেইটো যাতে ভাল সোমায়, ভাল কথা সোমায়, ভাল ব্যৱহাৰ সোমায়, ভাল আচাৰ ব্যৱহাৰ সোমায়, ভাল ভিডিঅ'বিলাক চাই ভাল কথা শিকে, সেইটোহে চেষ্টা কৰিব লাগে। তো ইয়াৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মাজে মাজে দি থাকোঁ, আৰু যিমান পাৰোঁ ঘৰত থাকিলে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাম, বাহিৰা দেশৰ ভিডিঅ'বিলাক আনি পেলাই এনেকুৱাকৈ বনাম, আৰু এটা কাৰণেই এৰিম যাতে সকলোৱে ইয়াৰ পৰা অনুসৰণ কৰে, আৰু অশ্লীলতা বা নগ্নতা এৰি পেলাই এটা সুন্দৰ ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াখন সুন্দৰ কৰে। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, ভেকুলী পোহা নিয়মটো ভাল লাগিছে, তো যিমান পাৰে শ্বেয়াৰ কৰিব। তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ নতুন ভিডিঅ' লৈ পেলাই আহি আছোঁ।